প্ৰাক-বিদ্যালয়ৰ সকলো অকণিকে সুপ্ৰভাত জনাই মই উৎপলা বৰা বাইদেৱে প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ বাবে আগৰ কেইবাৰৰ দৰে সানমিহলিৰ ৰঙৰ কিতাপখনত থকা ৰং কৰাৰ ক্ৰিয়া এটালৈ আহিছোঁ। এইবাৰো আমি জন্তুৰ ছবিতে ৰং কৰিব লাগিব। পোহনীয়া জন্তু আৰু বনৰীয়া জন্তু। আহাচোন আমি ৰং কৰাৰ ক্ৰিয়াটো কৰোঁ। আজি আমি মেকুৰী আৰু ছাগলীৰ ছবিত ৰং কৰিম। টিলিকি 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 মেকুৰী মাহীৰ তেলেকা চকু আন্ধাৰত থাকে জিলিকি। মেকুৰীৰ চকু বৰ উজ্জ্বল, আন্ধাৰতো জিলিকি থাকে। সেইবাবে মেকুৰীয়ে আন্ধাৰতো এন্দুৰ, নিগনি, সাপ আদি চিকাৰ কৰে। মেকুৰী ঘৰচীয়া মানে পোহনীয়া জন্তু। বনৰীয়া মেকুৰীও আছে। মই মেকুৰীৰ ছবিখনত সোণালী আৰু পাতল কমলা ৰঙেৰে ৰং কৰিছোঁ। মেকুৰী নানা বৰণৰ মানে বেলেগ বেলেগ ৰঙৰ আছে। ক'লা, বগা, কজলা, পখৰা ইত্যাদি। মই ছাগলীৰ ছবিত মটীয়া ৰঙেৰে ৰং কৰিবলৈ লৈছোঁ। তোমালোকে নিজৰ মতে ৰং কৰিবা। কণমানি ছাগলী কোচত থাকে বহি, পঢ়া শুনাত মন নাই ফালে কিতাপ বহি। কণমানি ছাগলী বোলে পঢ়া শুনা কৰিবলৈ মনেই নাযায়। সেইকাৰণে বাৰু কিতাপ বহি ফালিব লাগেনে? তোমালোকে ছবি আঁকি ৰং কৰি নিজৰ বস্তুবোৰ সামৰি থোৱা। নিজৰ খেলা বস্তু, জোতা, চেণ্ডেল চিজিল লগাই থৈ ঘৰখনৰ কামত সহায় কৰা। কণমানি ছাগলী পোৱালিটোৱে কেৱল চিঞৰি চিঞৰি কোচত থাকিবলৈ ভাল পায়। কেনেকৈনো লগৰীয়াৰ লগত খেলিব লাগে, কি খাব লাগে, এই কথাবোৰ বাৰু কেতিয়া শিকিব? ছাগলীৰ ছবিত ৰং কৰা হৈ গ'ল। দুয়োটা জন্তুৰ ছবিতে ৰং কৰা হৈ গ'ল। এইবাৰ বনৰীয়া জন্তু। বাঘ, সিংহ, গড়, হাতী, হৰিণা, জিৰাফ, শিয়াল এইবোৰ হ'ল বনৰীয়া জন্তু। আৰু বহুত বনৰীয়া জন্তু আছে। কিছুমান বনৰীয়া জন্তুৱে ঘাঁহ, বন, গছৰ পাত আদি খাই জীয়াই থাকে। আজি তোমালোকে মাংস খোৱা জন্তু বাঘ আৰু সিংহৰ ছবিত ৰং কৰিবা। আৰু লগতে আৰুনো কোনবোৰ জন্তুৱে মাংস খায় সেই কথা জানিবলৈ কি কৰিব লাগিব? মই নকওঁ, তোমালোকে নিজেই ভাবাচোন। আজিলৈ আহোঁ, পুনৰ লগ পাম।